মই আজি আপোনালোকক ইয়াত কথা দিছো, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50জন হিমন্ত বিশ্বই আপোনালোকক একো কৰিব নোৱাৰে। মই ৰাজহুৱাভাৱে কথা দিছো ৰাইজ। এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50জন হিমন্ত বিশ্বই আপোনালোকক একো কৰিব নোৱাৰে। মই ৰাজহুৱাভাৱে কথা দিছো ৰাইজ। এজন নহয়, দুজন নহয়, 50জন হিমন্ত বিশ্ব শৰ্মা একো কৰিব নোৱাৰে। মই আপোনাক কৈছো, কংগ্ৰেছ দলৰ নেতা, আপুনি অকলেই নহয়, কংগ্ৰেছ দলৰ নেতা অসমত ভৰপূৰ হৈ আছে, বহুত আছে। কিন্তু ৰাইজৰ বাবে কোনো কামত লাগেনে? আজি কেইবাদিন ধৰি যিটো বাংলাদেশীৰ ষড়যন্ত্ৰ, অসমৰ পৰা মানুহবোৰ বাংলাদেশলৈ পঠিয়াইছে, সেইসকল আচলতে বাংলাদেশী আছিল নে নাই? ইয়াৰ বিষয়ে আপোনালোকৰ দলৰ নেতাসকলে আজিলৈকে আপোনালোকে এষাৰ মাত দিছেনে? দিয়া নাই। আপুনি ধম্বালি মাৰি কথা কৈ আছে যে এজন নহয়, দুজন নহয়, 50জন হিমন্ত বিশ্ব শৰ্মাও একো কৰিব নোৱাৰে। কৰিছেনে নাই আপুনি চাওক, আপোনালোকে নিজে চকুৰে চাই থাকক যে কি হ'ব গৈ আছে। একমাত্ৰ আপোনালোকৰ নিচিনা নেতাৰ কাৰণে অসমৰ সাধাৰণ ৰাইজসকল এনেভাৱে জ্বলা খোৱা খাই আছে। আচৰিত কথা যে ইমান এটা ডাঙৰ ইছ্যু, ইমান এটা ষড়যন্ত্ৰ, ইয়াৰ হৈ আপোনালোকে এষাৰ মাত দিব পৰা নাই। আপোনালোক কংগ্ৰেছ দলৰ যিসকল নেতা আছে, তেখেতে ব্যস্ত হৈ আছে পদবী লৈ। কোনে সভাপতি হ'ব, কোনে কিহৰ দায়িত্বত থাকিব, সেইবিলাক বিষয় লৈ তেখেতে ব্যস্ত হৈ আছে। আৰু মানুহবোৰৰ কিমান অশান্তি সৃষ্টি হৈ আছে, কিমান সমস্যাত ভুগিছে, এবাৰ চিন্তা কৰক ৰাইজ। কংগ্ৰেছ দল মাত্ৰ মুখত এটা এটা প্ৰমাণ ওলাই আছে। ইমান সমস্যা, ইমান ডাঙৰ এটা সমস্যা, যিটো সমস্যা লৈ মাত মাতিব লাগিছিল, ৰাইজৰ আগত আহি এটা বুজ দিব লাগিছিল, সেই সময়ত এই নেতাসকল অসমৰ ৰাইজে দেখা পোৱা নাই। তেখেত পলাল। যেতিয়া নিৰ্বাচন আহে, ভোট আহে, এই সংখ্যালঘু মিয়া মুছলমানৰ ওচৰত আহি এই কংগ্ৰেছ দলৰ মানুহে এই মিয়াৰ ভোটৰ পৰাই তেখেতে MLA, মন্ত্ৰী, মিনিষ্টাৰ ইত্যাদি হয়। কিন্তু এই মিয়া বা সংখ্যালঘু মানুহৰ ভোট ভিক্ষা খুজি আহি আপোনালোকে যেনেকে মানুহক লোভ প্ৰলোভন দেখুৱাই আপোনালোকে ভোট আদায় কৰে, আৰু আপোনালোকক বিশ্বাস কৰি এই মিয়া সংখ্যালঘু মুছলমানসকলে আপোনালোকৰ ভোট দি আপোনালোকক নেতা বনায়। কিন্তু যেতিয়া আপোনালোকৰ নেতা হৈ যায়, তেতিয়া আপোনালোকৰ চিন্তা আপোনালোকে কৰি থাকে, আৰু ৰাইজে কি কৰি আছে নকৰা নাই সেয়াৰ ওপৰত আপোনালোকৰ গুৰুত্ব একোৱেই নাই। ইয়াৰ প্ৰমাণ এটা এটা ওলাই আছে। কংগ্ৰেছ দল যে ইমান নিষ্ঠুৰ মই কেতিয়াও ভবা নাছিলো। আজি এটা এটা প্ৰমাণ ওলাই আছে। ইমান সমস্যা, ইমান প্ৰব্লেম, এষাৰ মাত নাই, এষাৰ মাত নাই। আৰু যিসকল ৰাইজ আছে, মিয়া বা সংখ্যালঘু মানুহে যিসকল কংগ্ৰেছক ভোট দিয়ে, সেইসকলে আপোনালোকক এবাৰ চিন্তা কৰিব যে এটা কথাই যে আপোনালোকে বাৰে বাৰে কয় যে কংগ্ৰেছে বোলে শান্তি দিয়ে, এইটো শান্তি নেকি? যে বিপদৰ সময়ত যদি এষাৰ মাত দিব নাহে, সেই দলক আপোনালোকে ইমান বিশ্বাস কৰি আপোনালোকে ভোট দান কৰে, তাৰ পিছত যেতিয়া আপোনালোকৰ বিপদত পৰে এষাৰ মাতো দিব তেখেতৰ সময় নাই। তেখেতৰ ব্যস্ত হৈ থাকে পদবীৰ লোভত। কোনে কি পদ খাব, কোনে কি কাম কৰিব, কোনে কেনেকে চলিব, সেইটো। কিন্তু ৰাইজ যে এনেকুৱা এটা সমস্যাৰ সন্মুখীন হৈছে, ইয়াৰ বিৰুদ্ধে এটা নেতাই আপোনালোকে দেখাব পাৰিবনে এষাৰ মাত দিছে? দিয়া নাই। এয়া 2026ত নিৰ্বাচন আহি আছে, চাব। ঘৰে ঘৰে আহিব, আপোনালোকৰ মিয়া বা সংখ্যালঘু মানুহৰ পিঠিত আহি হাত দিব, আৰু বাবা, দাদা, নানা, নানী, চাচা, মোমাই, জেঠাই কৈ কৈ আপোনালোকক এক কাপ চাহ খুৱাব, 1500 টকা হাতত দিব, আৰু আপোনালোকৰ দেউতাকৰ নিচিনা আপোনালোকে তেখেতক আঁকোৱালি ল'ব, আৰু ক'ব যে নহয় কংগ্ৰেছে তো আমাৰ শান্তি দিয়ে, চাওক কিমান ব্যৱহাৰ কৰিছে।
এনেকুৱা ব্যৱহাৰ কৰি আপোনালোকৰ পিছফালে দি আছে ডি ভোটাৰৰ সমস্যা ক'ৰ পৰা জন্ম হৈছে এই কংগ্ৰেছে ডি ভোটাৰৰ সমস্যা জন্ম দিয়াৰ 1 নম্বৰ মন্ত্ৰটো হৈছে কংগ্ৰেছ আজি কংগ্ৰেছে যদি এই সমাধানটো কৰিলে হয় আজি এই অসমৰ ৰাইজে এনেকুৱা সমস্যাত কেতিয়াও নপৰিলে হয় এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিও যে অসমত বাংলাদেশী পাকিস্তানী ফৰেনাৰ আদি যিসকল আছে অসমৰ পৰা বাহিৰ হ'ব লাগে এই কথাত আমি একমত আছো আৰু জোৰদাৰে ক'ব বিচাৰো যে অসমৰ পৰা বাংলাদেশী ফৰেনাৰ সব ওলাই দিব লাগে কিন্তু ভাৰতীয় অসমীয়া মানুহক বাংলাদেশীৰ নামত হাৰাশাস্তি কৰাটো একেবাৰে জঘন্য কাম এইটো যাতে কেতিয়াও নহয় আৰু যি কেইটা হৈছে সেইটো ভালকৈ আৰু তদন্ত হ'ব লাগে আৰু অসমৰ সংখ্যালঘু অঞ্চলৰ মানুহ আপোনালোকে সময় থাকোতে এতিয়াও সজাগ হওক আৰু যিসকলে কংগ্ৰেছ কৰি থাকে সেইসকলে ভালকৈ মনত পেলাওক আগৰ কথাবোৰ ডি ভোটাৰৰ সমস্যা ক'ৰ পৰা উৎপাদন হৈছে ইমান হাৰাশাস্তি হোৱাৰ পিছতো আজি এষাৰ মাত দিয়া নাই কংগ্ৰেছৰ নেতাসকল আপোনাৰ ভোটৰ পৰা আপুনি বিশ্বাস কৰি ভোট দিছে যিটো সমস্যা সমাধান কৰিবৰ বাবে সেই সমস্যাটোৱে আপোনাৰ ওপৰত জাপি দি ৰাখিছে এতিয়া বহুতে দোষাৰোপ কৰি আছে বিজেপি এই কংগ্ৰেছে এনেকুৱা হাৰাশাস্তি কৰাৰ ৰাস্তা বনাই দিছে সেইবাবে তেখেতে সময়ৰ সুযোগ লৈ তেখেতে কামবোৰ কৰি আছে ৰাইজ এতিয়া সময় আছে সজাগ হওক নহলে কিন্তু বেয়া দিন আহি আছে এক হওক